নমস্কাৰ, মোৰ নাম শ্ৰী ভৱেশ দাস। জালুকবাৰী সমষ্টি কামৰূপ জিলাৰ দদৰাত মোৰ ঘৰ হয়। 2016 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে এটাৰ পিছত এটাকৈ আমি নতুন নতুন উদ্ভাৱন আমি কৰিয়ে আছোঁ। উদ্ভাৱন মানে এনেকুৱা ধৰণৰ আমাৰ একচুৱেলি লোকেলিটি আমাৰ যিবিলাক ৰ মেটেৰিয়েল এভেইলেবল, সেনেকুৱা ধৰণৰ ৰ মেটেৰিয়েলৰ জৰিয়তে আমি কি প্ৰডাক্ট বনাব পাৰোঁ আৰু সেই প্ৰডাক্ট বনোৱাৰ কাৰণে কি মেচিনাৰী ইকুইপমেণ্ট লাগে, সেনেকুৱা ধৰণৰ মেচিনাৰী ইকুইপমেণ্টবিলাক আমি ইনোভেশ্যন কৰোঁ। আমি আৰম্ভ কৰিছিলোঁ 2016 চনত। 2016 চনত মোৰ এখন পাণ দোকান আছিল। এই পাণ দোকানখনত মিঠা পাণ, জৰ্দা পাণ এইবিলাক মই মেনুৱেলি বনাই কিনে মানুহক যোগান ধৰিছিলোঁ বা কাষ্টমাৰ যোগান ধৰিছিলোঁ। যেতিয়া মোৰ ডাঙৰ ল'ৰাজন ক্লাছ 9ত পঢ়ে, তেওঁ ক্লাছ 9ত পঢ়ি থকা অৱস্থাতে তেওঁৰ মনলৈ এটা আইডিয়া আহিল যে পাণ মেকিং এণ্ড প্ৰচেছিং মেচিন বুলি তেওঁৰ আইডিয়া এটা মনলৈ আহে, আৰু এই আইডিয়াৰ জৰিয়তে এটা পাণ বনোৱা মেচিন তেওঁ ইনোভেশ্যন কৰিছিল। আৰু সেই ইনোভেশ্যনটোত 2016 চনত তেতিয়াৰ আমাৰ মহামহিম ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াই মোৰ ডাঙৰ ল'ৰাজনক নতুন দিল্লীত নিমন্ত্ৰণ কৰি ৰাষ্ট্ৰপতি ভৱনত তেওঁক ৰাষ্ট্ৰপতি বঁটাৰে সন্মানিত কৰিছিল। ইয়াৰ লগে লগে 2019 চনত মোৰ সৰু ল'ৰা ৰক্তিম দাস তেওঁ এই উদ্ভাৱনৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ এটা ইনোভেটিভ শ্বেডিং টুল, যিটো শ্বেডিং টুলৰ জৰিয়তে যিবিলাক আমি ড্ৰয়িং বনাওঁ, সেই ড্ৰয়িংবিলাক যাতে খুব সহজে শ্বেডিং কৰিব পাৰি তেনেকুৱা ধৰণৰ এটা শ্বেডিং টুল আৱিষ্কাৰ কৰিছিল। সেই যন্ত্ৰটোৰ বাবেও 2019 চনত মোৰ সৰু ল'ৰা ৰক্তিম দাসকো তেতিয়াৰ মহামহিম ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াই নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ নিমন্ত্ৰণ কৰি তেওঁক সেই ৰাষ্ট্ৰপতিয়ে বঁটা প্ৰদান কৰিছিল। তেতিয়াৰ পৰা আমি নিৰবিচ্ছিন্নভাৱে এটাৰ পিছত এটাকৈ আমি তিনিওজনে মিলি, পিতা পুত্ৰ তিনিওজনে মিলি আমি উদ্ভাৱন কৰি আহিছোঁ। তাৰ বিশেষ উদ্ভাৱনবোৰ হ'ল আমাৰ ইতিমধ্যে দুটাকৈ উদ্ভাৱনৰ পেটেণ্ট আমাৰ গ্ৰেণ্টেড হৈ গ'ল, আৰু কেইবাটাও আমাৰ উদ্ভাৱনৰ পেটেণ্ট আমাৰ ফাইল হৈ আছে। তাৰ ভিতৰত আমাৰ অসমত এটা বস্তু আমাৰ ৰ মেটেৰিয়েল এভেইলেবল, আমাৰ যিটো বাঁহটো আমাৰ অসমত প্ৰচুৰ পৰিমাণে পোৱা যায়, আৰু আমাৰ এই অসমৰ বাঁহটো বহিৰাগত ৰাজ্যই আমাৰ বাঁহটো লৈ যায়, বাহিৰত প্ৰডাক্ট বনাই আকৌ সেই প্ৰডাক্টবিলাক আমাৰ অসমতে বিক্ৰী কৰে। আচলতে মই বাঁহক এইকাৰণে বাঁহটো যে এটা খুব ধুনীয়া প্ৰডাক্ট এটা, ইয়াৰ পৰা আমি কি প্ৰডাক্ট বনাব পাৰোঁ, মোৰ মনত আইডিয়াটো এনেকৈ আহিল। আমাৰ এতিয়াও অসমত বহুত ল'ৰা ছোৱালী, বহুত নিবনুৱা আমাৰ অসমখন এৰি বাহিৰত গৈ তেওঁলোকে কাম কৰি আছে, অতি একদম কম টকাৰ বিনিময়ত। তেওঁলোকে জাষ্ট সেইটো বিচাৰি উলিয়াব পৰা নাই যে আমি অসমতে থাকি অসমৰ এনেকুৱা কি ৰ মেটেৰিয়েল আছে তাৰ পৰা আমি নতুন নতুন প্ৰডাক্ট আমি বনাব পাৰোঁ। সেই চিন্তাটো কৰিয়ে মই বাঁহৰ কিছুমান প্ৰডাক্ট বনোৱা এনেকুৱা কিছুমান মই উদ্ভাৱন কৰিছোঁ। সেই মেচিনবিলাকৰ জৰিয়তে ইতিমধ্যে বহুত ল'ৰা ছোৱালী, বহুত মানুহে মোৰ পৰা মেচিন ক্ৰয় কৰি লৈ যায়। সেই মেচিনৰ জৰিয়তে কিছুমান প্ৰডাক্ট বনাই মাৰ্কেটত দি তেওঁলোকে স্বাৱলম্বী হৈছে। এতিয়ালৈকে বাঁহৰ লগত ৰিলেটেড মই বহুত কেইটা মেচিন উদ্ভাৱন কৰিলোঁ। অট'মেশ্যন, অট'মেটিক ভাৰ্চনো আছে, মেনুৱেল ভাৰ্চনো আছে, বেম্বো স্লাইচিং মেচিন, বেম্বো কাটিং মেচিন, বেম্বো স্প্লাইটিং মেচিন, বেম্বো ষ্টিক মেকিং মেচিন, এনেকুৱা ধৰণৰ বহুত মেচিন আছে। বাঁহৰ যিকোনো প্ৰডাক্ট বনোৱাৰ কাৰণে দুটা বস্তু লাগে। এটা হ'ল এনেকুৱা ধৰণৰ বাঁহৰ স্লাইচ লাগে, এনেকুৱা ধৰণৰ পাতল স্লাইচ লাগে, আৰু এনেকুৱা ধৰণৰ ষ্টিক লাগে। এনেকুৱা ধৰণৰ ষ্টিকেৰে আমি বহুত বস্তু বনাব পাৰোঁ। যেনে আমাৰ যিটো ঝাৰু প্ৰতিখন ৰাজ্যতে হওক বা ভাৰতবৰ্ষৰ প্ৰতিখন ঠাইতে, প্ৰতিখন ৰাজ্যতে ঝাৰুটো সকলোৰে ঘৰে ঘৰে খুবেই প্ৰয়োজন। আৰু এই ঝাৰুটো বনোৱাৰ কাৰণে মই যিকেইটা মেচিন বনালোঁ, 3টা বা 4টা মেচিনৰ প্ৰচেছিঙৰ পিছত এনেকুৱা ধৰণৰ ঝাৰু হৈ যায়। এপাত ঝাৰু বনাব পাৰি, আৰু এপাত ঝাৰু বনাওঁতে 8 টকাৰ পৰা 10 টকা খৰচ হয়, আৰু 50 টকাৰ পৰা 60 টকাত এই একপাত ঝাৰু বিক্ৰী হয়। গতিকে এডাল বাঁহ যদি 100 টকাত আমি কিনি আনো, এডাল বাঁহত 100 টকা পৰে, আৰু সেই 100 টকীয়া বাঁহডালৰ পৰা আমি প্ৰায় 2000 টকাৰ আমি ঝাৰু বনাব পাৰোঁ। গতিকে এনেকুৱা এটা প্ৰডাক্ট, ইমান ধুনীয়া এটা সুন্দৰ এটা প্ৰডাক্ট এটা আছে যে বাঁহৰ 100 টকা এডাল বাঁহৰ পৰা যদি 2000 প্ৰডাক্ট বনাব পৰা যায়, এদিনত যদি আমি দুডাল বাঁহৰ যদি আমি ঝাৰু বনাব পাৰোঁ, এদিনত আমাৰ 2000 টকা আহি যায়। তাতকৈ আমি যে 5000, 6000 বা 10000 টকাত বাহিৰত আমি একমাহ ধৰি কিয় কাম কৰিব পাৰে। তেনেকুৱা ধৰণৰ বহুত বস্তু আছে। মই আগতে কৈছোঁৱে যে আমাৰ অসমত যিখিনি ৰ মেটেৰিয়েল এভেইলেবল হয়, কিনো ৰ মেটেৰিয়েল আমাৰ এভেইলেবল হয়, যিটো ৰ মেটেৰিয়েল আমাক কিনিবলৈ পইচা নালাগে। এইটো এটা প্ৰডাক্ট হয়। এইটো মই নাম দিছোঁ কাউ ডাং কেক। কাউ ডাং কেক হ'ল এইটো গৰু গোবৰৰ এটা বিস্কুট বা কেকৰ নিচিনা হয়। এই গৰু গোবৰৰ বিস্কুটখনেৰে আমি কি কৰিম? গৰু গোবৰটো আমি সকলোতে পাওঁ, সকলো ঘৰে ঘৰে গৰু আছে, বা যদি কাৰোবাৰ ঘৰত গৰু নাই, বেলেগৰ পৰা গোবৰটো কালেক্ট কৰিব পাৰে। ৰাস্তা ঘাটে বহুত গোবৰ পৰি থাকে, সেইবিলাকো কালেক্ট কৰি আনিব পাৰে। এই গৰু গোবৰৰ পৰা এনেকুৱা কিছুমান প্ৰডাক্ট বনাব পাৰি, আৰু এই প্ৰডাক্টবিলাকৰ বহুত ডিমাণ্ড হয়। আমি যেতিয়া ঘৰত ধূনা লগাওঁতে আমাৰ কি ক'লে নাৰিকলৰ বাকলি দিব লগা হয়। নাৰিকলৰ বাকলি যে আমি সদায় পাম ক'ৰবাত, সেইটোনো কি কথা আছে? বা নাৰিকলৰ বাকলি অবিহনেও আমি এনেকুৱা ধৰণৰ কাউ ডাং কেক বনাই তাত গুড়ি কৰি দি তাত অকণমান ধূনা দিয়াৰ পাছত তাৰ পৰা ধুনীয়া এটা ধোঁৱা ওলাই যায়। তাৰোপৰিও এই কাউ ডাং কেকটো আৰু এটা কামত আহে, ফাৰ্টিলাইজাৰৰ কাম কৰে।
টাবত কিছুমানে শাক পাচলি ৰুৱে, জলকীয়া ৰুৱে, শাক পাচলি ৰুৱে, সেইবিলাকত তেওঁলোকে মানে কেমিকেল থকা পেষ্টিচাইড তাত ইউজ কৰে। সেইটো নকৰি এই যে আমাৰ যিটো কাউদাং কেক আছে, ইয়াৰে বিস্কুট আছে, 2খন বিস্কুট ভাঙি যদি টাবটোত দি দিয়ে, তাত যদি পানী ঢালি দিয়ে, তাৰ পৰা এই এনাৰ্জিটো মানে গৰু গোবৰৰ যিটো সাৰ, সেই সাৰ হিচাপে আমি এটাক ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এটা আছে, মই মানে কি ৰ মেটেৰিয়েল এভেইলেবল আমাৰ অসমত, আমাৰ যিবিলাক পুখুৰী আছে বা নদ নদী য'ত বিল আছে, এই বিলবিলাকত এটা বস্তু পায়, মেটেকা। আপোনালোকে চিনি পায় মেটেকা যিটো আছে, ডাঙৰ ডাঙৰ দীঘল দীঘল মেটেকা, এইবিলাক হ'ল মেটেকা ঠাৰি। এই মেটেকাৰ ঠাৰিৰ পৰা বহুত ধৰণৰ ক্ৰাফ্টৰ বস্তু বনায় আজিকালি। ইয়াৰ কাৰণে মই এটা মেচিন বনাইছোঁ। এই মেচিনটোৰ সহায়ত এনেকুৱা ধৰণৰ মেটেকা ঠাৰিবিলাক প্ৰেছ কৰি এক চেপেটা বনাই ইয়াৰ পৰা প্ৰডাক্ট বনাব পাৰে। আৰু এটা আমাৰ ৰ মেটেৰিয়েল এভেইলেবল হ'ল আমাৰ এইটো যে আমাৰ নাৰিকলৰ আমাৰ যিটো পাত, ইয়াত মানে মই এটা কৰিছোঁ যে ইয়াৰ যিজন মানে এই লিফটোৰ লগত এটা ষ্টিক এটা লাগি আছে, এই যেটা ষ্টিকটো আছে, এই ষ্টিকটো ছেপাৰেশ্যন কৰাৰ কাৰণে মই মেচিন এটা বনাইছোঁ। আমি মেনুৱেলি যেতিয়া হাতেৰে কৰোঁ টাইমটো বেছি লাগে, আৰু মেচিনত যেতিয়া যাম আমাৰ প্ৰডাকশ্যনটো আমাৰ কম হয়। যেতিয়া প্ৰডাকশ্যনটো আমাৰ বেছি হৈ যায়, তেতিয়া আমাৰ কষ্টিংটো কমি যায়, তেতিয়া আমাৰ ইয়াৰ পৰা যিটো প্ৰডাক্ট বনায় সেইটো আমি ল' কষ্টত আমি বিক্ৰী কৰিব পাৰোঁ। আচলতে এতিয়া আমাৰ অসমত যিবিলাক কিছুমান ৰ মেটেৰিয়েলবিলাক আছে, আমাৰ অৱহেলাৰ কাৰণে, আমি তাৰ ইউজটো আমি নাজানো কাৰণে, ব্যৱহাৰ কৰিব নাজানো কাৰণে আমি এইবিলাক এনেই পেলনীয়া সামগ্ৰী হিচাপে আমাৰ হৈ আছে। যেনে আমাৰ নাৰিকলৰ যিটো পাতবিলাক, সেইবিলাক এনেই তলত পৰি খচি এনেই গুচি যায়। নাৰিকলবিলাক কেৰকুটুৱাই কাটে, সেইবিলাক এনেই থাকে, নাৰিকল গছবিলাক কাটি পেলাই। গতিকে অকল যদি নাৰিকলৰ গছডালো থাকে, তাৰ পৰা যদি আমি নাৰিকলো নাপাওঁ, অন্ততঃ যিখিনি পাত থাকে, পাতখিনিৰ পৰাও আমি তাৰ পৰা কিবা এটা প্ৰডাক্ট বনাব পাৰোঁ। গোবৰটোৰ পৰাও আমি কিছুমান প্ৰডাক্ট বনাই আমি, যেনে ধৰক মই এইটো ক'লোঁ, এইটো কাউদাং কেক, আমি গোবৰ পৰা কেকটো বনাইছোঁ। এই কেকটো বনোৱাৰ কাৰণে এটা মেনুৱেল মেচিন এটা আছে। ইয়াৰ যিটো পেষ্ট, গোবৰৰ এটা পেষ্ট বনাই, লাড্ডু বনাই কিনি আমি এই মেচিনটোত দিব লাগে। এইটো মেনুৱেল মেচিন হয়। মই এতিয়া এইটো নাই, গোবৰ মই অনা নাই। ইয়াত আমি পেষ্টটো দি দিম। ইয়াত চেপ এটা আছে, ৰাউণ্ড চেপ এটা আছে। এই পেষ্টটো দিয়াৰ পিছত আমি যে হেণ্ডেলটো আমি প্ৰেছ কৰি দিম, এই দিয়াৰ লগে লগে ইয়াতে এটা বিস্কুট নিচিনা চেপ এটা হ'ব। আপুনি এইটো উঠাই দিলে ইয়াতে এখন বিস্কুট তৈয়াৰ হৈ যাব। এইটো একদম মেনুৱেল, মানে হাতেৰে চলোৱা এটা যন্ত্ৰ। বাঁহটোৰ প্ৰডাকশ্যনৰ কাৰণে আমাৰ এইখন যে বাঁহৰ যে খেতি কৰিব লাগে বা খেতি কৰিব পাৰি, বাঁহক লৈ যে এটা ভাল উদ্যোগ হ'ব পাৰে, বাঁহৰ যে এখন ভাল বজাৰ এখন আছে, হয়তো আমাৰ অসমীয়া মানুহবিলাক এতিয়াও বুজি উঠা নাই। বেলেগ বেলেগ খেতি বাতি কৰি আছে, বেলেগ বেলেগ, কিন্তু বেলেগ গছতকৈ আপুনি যে এটা চেগুন গছ ৰুৱে বা শাল গছ ৰুৱে, তাতকৈ আপোনাৰ আধাতকৈ আধা সময়ৰ ভিতৰত বাঁহ গছটো মানে বেছি তাৰ ডাঙৰ হয়। একদম কম সময়ৰ ভিতৰত 30-40 ফুট। আৰু এই বাঁহটো মেইনটেনেঞ্চৰ কোনো দৰকাৰ নাই, কোনো ধৰণৰ সাৰ গোবৰ নালাগে, কোনো মেইনটেনেঞ্চ নাই, কোনো হাল বাব নালাগে, কোনো একো কৰিব নালাগে। জাষ্ট তাত বাঁহ এডাল ৰুব লাগে, তাৰ পৰা গজালি মেলি 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 এডাল বাঁহৰ পৰা আপোনাৰ বহুত ডাঙৰ এটা চুপ এটা হৈ যায়। গতিকে মই অসমবাসী ৰাইজত এটাই মানে অনুৰোধ কৰিব বিচাৰিম, আপোনালোকে এই যিটো আমাৰ বাঁহ, সেউজীয়া আমাৰ সোণ, সেউজীয়া সোণটোক আপোনালোকে গুৰুত্ব দিয়ে, বাঁহটোক অৱহেলা নেকি এনেই কাটি কুটি তাক নষ্ট নকৰে। এই বাঁহৰ পৰা কি কি প্ৰডাক্ট বনাব পাৰি, বাঁহৰ পৰা আমি কি কি উপকাৰ সাধিব পাৰোঁ, বাঁহৰ পৰা আমি কেনেকুৱা ধৰণৰ এটা সৰু মানে স্মল উদ্যোগ, মানে সৰু উদ্যোগ, লঘু উদ্যোগ গঢ়িব পাৰোঁ, তাৰ ফলত আপোনালোকে অলপমান সজাগ হওক, বাঁহ গছ ৰুৱক, বাঁহৰ পৰা প্ৰডাক্ট বনাওক, আৰু এই প্ৰডাক্টবোৰ আপোনালোকে বাহিৰত বিক্ৰী কৰক। অসমখন যে এদিন আমাৰ নিবনুৱা সমস্যা শেষ হ'ব, আৰু আমি অসমখনে যি নিজৰ ৰ মেটেৰিয়েলটো আমি স্বাৱলম্বী হ'ব পাৰোঁ, তাৰে আপোনালোকে নিজকে নিজৰ এটা উদাহৰণ কৰি তুলিব পাৰে। আৰু আজিকালি এনেকুৱা কিছুমান ব্যৱসায়, যি ৰুম এটা ল'ব যায়, তাত আজিকালি 2 লাখ 2.5 লাখ টকা আপোনাৰ এডভান্স দিব লাগিল, আকৌ ৰুমটোত ফাৰ্নিচাৰ বনাব লাগিল, ৰং কৰিব লাগিল, লাইটিং কৰিব লাগিল, 4-5 লাখ টকা আপোনাৰ ৰুমটো সজাওঁতে গুচি যায়। গতিকে মোৰ যিটো ব্যৱসায়, যিটো মোৰ লগত যিটো কৈছে, মাত্ৰ 5,000 টকাৰ পৰা আৰম্ভ কৰি 5,000 টকা ইনভেষ্ট কৰি আপুনি আপোনাৰ ঘৰত একোটা লঘু উদ্যোগ গঢ়ি তুলিব পাৰে। আচলতে আমাৰ যিটো শিক্ষা ব্যৱস্থাত অকল মানে পাঠ্যপুথিৰ যিখিনি জ্ঞান, সেইখিনি জ্ঞানে দিয়া হয়, কিন্তু আমাৰ ৰিয়েল লাইফত মানে অপ্ৰিয় হ'লেও সত্য কথাটো ময়ো পঢ়ি আহিছোঁ। অপ্ৰিয় হ'লেও সত্য কথাটো হ'ল কি, আমি পাঠ্যপুথিত যিবিলাক মানে কথা পঢ়ি পৰীক্ষা দি পাছ কৰি আমি ডিগ্ৰী ল'লোঁ, তো আমাৰ ৰিয়েল লাইফত সেই পাঠ্যপুথিত থকা সকলো কথাই আমাৰ কামত নালাগে। এতিয়া আমি ইনকাম কেনে, আমি এতিয়া স্বাৱলম্বী হ'লোঁ, মানে আমি এডুকেটেড হ'লোঁ, আমাৰ পৰা আমি ডিগ্ৰী পাছ কৰিলোঁ, এতিয়া আমাক কি লাগে, জব লাগে। সকলোৱে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই আছে। চৰকাৰী চাকৰি সকলোৱে পোৱাটো সম্ভৱো নহয়, অসম্ভৱ কথা। গতিকে স্কিলটো লাগে। গতিকে স্কুলত এটা কাম কৰিব লাগে, স্কিলৰ বিষয়ে যাতে তাত পাঠ্যক্ৰম এটা ৰাখে, বা এনেকুৱা ধৰণৰ সৰু সৰু যন্ত্ৰ ৰাখি আজৰি সময়ত বা এটা ক্লাছত ষ্টুডেণ্টবিলাকক যদি স্কিলৰ বিষয়ে মানে তাত শিক্ষা দিয়া হয়, জ্ঞান দিয়া হয়, আমাৰ ল'ৰা ছোৱালীখিনি মানে সুদূৰ ভৱিষ্যতে মানে উদ্যোগমুখী হ'ব বুলি মোৰ আশা। আৰু চৰকাৰে এতিয়া বিভিন্ন ধৰণৰ আঁচনি লৈ আছে, স্কুটি দিছে, মোবাইল দিছে, কিবা দিছে। তাততো যদি 50,000 টকাত যদি কিবা এটা মেচিন এটা দিলে হয়,
সেই মেচিনটো যদি পাৰ্ট টাইম হিচাপত ঘৰত যিখিনি সময় পায় সেই সময়খিনি উলিয়াই যদি সেই মেচিনটো যদি কিবা প্ৰডাক্ট উলিয়াই মাৰ্কেটত বিক্ৰী কৰি তেওঁ স্বাৱলম্বী হ'ব পাৰিলে হয়। সেই উৎপাদনবিলাক মাৰ্কেটত কেনেকৈ বিক্ৰী কৰিব চৰকাৰে সহায় কৰক। তো এনেকুৱা ধৰণৰ যদি এটা পৰিৱেশৰ সৃষ্টি কৰা হয়, মানে উদ্যোগমুখী কৰিব লগা ষ্টুডেণ্টখিনিক যদি এটা পৰিৱেশৰ সৃষ্টি কৰি দিয়ে, তেতিয়াহ'লে আমাৰ অসমৰ যিখিনি ল'ৰা ছোৱালী বাহিৰত কাম বিচাৰি যাই আছে, মই ভাবোঁ এইটো যদি চৰকাৰে পদক্ষেপ লয়, সুদূৰ ভৱিষ্যতে কোনো ল'ৰা ছোৱালী অসমৰ বাহিৰত কাম বিচাৰি নাযায়। আচলতে স্কুল কৰ্তৃপক্ষই এইটো কৰিব লাগে যে সকলো স্কুল কৰ্তৃপক্ষই এটা কাম কৰিব লাগে, আমাৰ যি লঘু উদ্যোগৰ পৰা যিবিলাক সৰু সৰু মেচিনাৰী ইকুইপমেণ্ট আছে, এই বাঁহৰ পৰা কি বস্তু বনাব পাৰি, এনেকুৱা মই আগতে যিবিলাক উল্লেখ কৰোঁ সেইবিলাক বস্তুৰ পৰা কি বস্তু বনাব পাৰি, এনেকুৱা ধৰি এটা যদি মিউজিয়ামৰ ব্যৱস্থা কৰে, মিউজিয়ামত যদি সেই প্ৰডাক্টবিলাক ৰখাৰ ব্যৱস্থা কৰে, তাত ৰাখি যাতে ষ্টুডেণ্টবিলাকে নিজে এইটো এটা আমাৰ এই বস্তুটো প্ৰডাক্ট, এইটো প্ৰডাক্ট যদি দেখাই কিনে যদি ষ্টুডেণ্টবিলাক দেখাই দিব পাৰে, দেখালেহে শিকিব, নেদেখিলে যদি দেখা নাপায় নিশিকে। আপোনালোকে কালেকশ্যন কৰক, এটা মিউজিয়াম কৰক, নিজৰ বিভিন্ন ধৰণৰ সামগ্ৰী ৰাখক, আৰু সেই সামগ্ৰীবোৰ ক'ৰ পৰা আহিল, কেনেকৈ আহিল, কোনে বনালে, কিহৰ পৰা বনালে, ক'ত বনালে, এনেকুৱা এটা থুলমূল এটা আভাস দিয়ক। আভাস দিয়াৰ পিছত আপোনাৰ প্ৰত্যেকজন স্কুলৰ আমাৰ ষ্টুডেণ্টবিলাকে এটা ইনস্পায়াৰ হ'ব, মানে এটা আকৰ্ষণ হ'ব যে মোৰ আজৰি সময়ত ময়ো এনেকুৱা ধৰণৰ কাম কৰিম। গতিকে মই শেষত আকৌ এবাৰ অনুৰোধ কৰিম, চৰকাৰ হওক বা স্কুল কৰ্তৃপক্ষকে হওক, আপোনালোকে এনেকুৱা ধৰণৰ লঘু উদ্যোগৰ লগত জড়িত কিছুমান ৰ মেটেৰিয়েল বা কেঁচা সামগ্ৰী বা মেচিনাৰী ইকুইপমেণ্ট আপোনালোকৰ স্কুলবিলাকত মিউজিয়াম হিচাপে আপোনালোকে তাত সংৰক্ষণ কৰক, স্থাপন কৰক, আৰু সকলো ছাত্ৰ ছাত্ৰীক তাৰ লগত জ্ঞান দিয়ক। তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী এদিন নহয় এদিন উদ্যোগমুখী হ'বই, এইটো মই গেৰাণ্টি দি ক'ব পাৰোঁ। ধন্যবাদ।